মেথছ আছাম ইউটিউব চেনেলটো তোমালোকক স্বাগতম জনাইছোঁ। আমাৰ ৰক টিম আমি আলোচনা কৰি আছিলোঁ দশমমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণ অধ্যায়টোৰ ওপৰত গণিত বিষয়ৰ। তাৰ পৰা আমি পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 ইতিমধ্যে আমাৰ ফিনিছ হৈছে। সেইখিনি পাৰ্ট তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা তাৰ লিংককেইটা। আৰু আমি আলোচনা কৰিছিলোঁ কি হয় এক্সাৰচাইজ যিটো 4.3 আছিলে ন, 4.3 আমি তাৰ কথাবিলাক আলোচনা কৰিছিলোঁ। ইতিমধ্যে তাত 3 নম্বৰলৈকে আমি শেষ কৰিছিলোঁ পাৰ্ট 5ত। আজি আমি তাৰ পিছৰখিনি আলোচনা কৰোঁ। ঠিক আছে, চাওঁ আহা। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যন লৈছোঁ। কি কৈছে, আজিৰ পৰা 3 বছৰৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3। তেওঁ বৰ্তমান বয়স উলিওৱা। তেতিয়াহ'লে এনেকুৱাবিলাক অংকত আমি সদায় লাষ্ট লাইনটোত আমাক গুৰুত্ব দিব লাগে। তেওঁ কি উলিয়াইছে, বৰ্তমান বয়স। তেওঁ বৰ্তমান বয়সটো আমি কি কৰি ল'ব, তেওঁলোকে বৰ্তমান বয়সটো আমি নাজানো ন, সেইটো এটা অজ্ঞাত ৰাশি। গতিকে অজ্ঞাত ৰাশিবিলাক সাধাৰণতে আমি কি হয় এলজেব্ৰাত আমি ধৰি লওঁ, তাক অজ্ঞাত ৰাশিটো ধৰি লওঁ। ধৰি ল'বলগীয়া তেওঁ যিটো আমাৰ ইয়াত ৰাশি হ'ব, সেই ৰাশিটো কি হ'ব, তেওঁৰ বৰ্তমান বয়সটো হ'ব। ঠিক আছে, মই তেতিয়াহ'লে তেওঁৰ বৰ্তমান বয়সটো ধৰি লওঁ। ধৰো ৰহমানৰ বৰ্তমান বয়স কিমান বুলি ধৰি লওঁ। সদায় ধৰিলে আমি সদায় কি কেনেকুৱা এটা ৰাখি দিওঁ, এক্স বুলি ধৰোঁ। গতিকে এক্স বছৰ বুলি ধৰি লৈছোঁ। এইটো যা প্ৰশ্নমতে কি কৈছে, এই ধৰাৰ পিছতে প্ৰশ্নটো আকৌ এবাৰ ভালকে পঢ়িব লাগে দেই। আমি ধৰাৰ পিছতে কামটো ধৰি ল'লো, আমি শেষৰ বস্তুটো আমি ধৰি ল'লো। ধৰাৰ পিছতে প্ৰশ্নটো আমি আকৌ এবাৰ ভালকে পঢ়িব লাগে। প্ৰশ্নটো কি কৈছে, আজিৰ পৰা 3 বছৰৰ আগৰ। এতিয়া চোৱা, বয়স যদি আমাৰ কি হয় আগলৈ যায়, আমি যদি বয়সটো আগত বিচাৰোঁ, আগত বিচাৰিলে কি হ'ব, বয়সটো কমে। কিয় কমে চোৱা, আজি কিমান বছৰ ধৰি লোৱা 20 বছৰ, মোৰ কিন্তু 3 বছৰ আগতে কি হ'ব, মই আজি 3 বছৰ আগতে 17 বছৰ আছিলে। গতিকে বয়সটো কমি থাকিব নাথাকিব। গতিকে বয়স আগৰ বুলি ক'লে সদায় মনত ৰাখিবা বৰ্তমান বয়সৰ পৰা সি সদায় কমিব। বৰ্তমান বয়সটো যদি x হয়, 3 বছৰ আগৰ কথা ক'লে x - 3 হ'ব। ঠিকে আছে। আৰু 5 বছৰ পিছত কি কৈছে, ৰহমানৰ বয়সৰ প্ৰতিক্ৰম। 5 বছৰ পিছত বুলি ক'লে কি হ'ব, বয়স সদায় বাঢ়িব। এতিয়া ধৰি লওক মোক যদি সোধে মোৰ 5 বছৰ পিছত বয়স কিমান হ'ব, মোৰ বৰ্তমান বয়স যদি 20 বছৰ হ'ব, 5 বছৰ পিছত 25 হ'ব, নহয় জানো? কথাটো জাষ্ট ধৰি ল'ব লৈছোঁ, কথাটো কৈছোঁ মই সেনেকুৱা। এতিয়া আকৌ মোক আকৌ ভাবিব নালাগে বোলে ছাৰৰ বয়স 20 বছৰে হৈছে নেকি, সেনেকুৱা ভাবিব নালাগে। গতিকে মই এটা এক্সাম্পল দিছোঁ। ঠিক আছে, এতিয়া চোৱা, পঢ়িলেতে আমি সেইটো কথা জানিব লাগিব, আগৰ পিছৰ কথাটো গম পালোঁ। তাৰপিছত প্ৰশ্নটো আৰু এটা শব্দ আছে, সেইটো আছে প্ৰতিক্ৰম। এতিয়া প্ৰতিক্ৰম কি? প্ৰতিক্ৰম বুলি ক'লে আমি তাক সদায় লুটিয়াই দিয়া মানে কেনেকুৱা, ধৰি লোৱা যদি 2 আছে, 2ৰ প্ৰতিক্ৰম কি হ'ব, ইয়াৰ তলত একো নাই মানে একেটা থাকে, 1টো ওপৰলৈ থাকে 2। তাৰমানে আমি প্ৰতিক্ৰমৰ তাৰমানে আন এটা নাম আমি পাইছোঁ, গুণাত্মক বিপৰীত বুলি কয়। গুণাত্মক বিপৰীতবিলাক সদায় কি হয়, লুটি খুৱাই দিয়া হয়। একো নাই, থাপ মাৰি ধৰিলো, ধৰি পেলাই মূৰটো ওপৰলৈ দি ঠেংকেইটা ওপৰলৈ লৈ মূৰটো তললৈ লৈ, সেনেকুৱা টাইপৰ তাৰমানে। মানুহ এটাক ধৰি পেলাই যদি মানুহটো এনেকে থাকে, তাত যদি মই গুণোত্তৰ প্ৰকৃতি দিব বিচাৰোঁ, সি এনেকে হ'বগৈ আৰু। বুজি পাইছা? এইটোৱে হৈ গ'ল তাৰ কি হ'ল, গুণাত্মক বিপৰীত। সেনেকুৱা কথা, জাষ্ট মই এনেই ফান কৈছোঁ আৰু। গুণোত্তৰ প্ৰকৃতি বুলি ক'লে কি হয়, সংখ্যাটোক লুটিয়াই দিব লাগে ন। যদি 2/3 আছে, তেতিয়াহ'লে ইয়াত গুণোত্তৰ প্ৰকৃতি আহিছে আমাৰ কি হয়, যদি গুণাত্মক বিপৰীত বুলি কয় তেতিয়াহ'লে কি হ'ব, 3/2 হৈ যাব। গুণাত্মক বিপৰীত সেইটো হ'ব। বুজিছা? গতিকে গুণাত্মক বিপৰীতৰ প্ৰতিক্ৰম একেই শব্দ দেই, একেই অৰ্থ। প্ৰতিলোম বুলিও কয়, প্ৰতিক্ৰম বুলিও কয়, অসমীয়াত ঢেৰ আছে নাম। এতিয়া আমাক কি কৈছে, সিহঁতৰ প্ৰতিক্ৰম। গতিকে মই জানিব লাগিব 3 বছৰ আগত ৰহমানৰ বয়স কিমান হ'ব আৰু 5 বছৰৰ পিছত ৰহমানৰ বয়স কিমান হ'ব, আৰু তাক প্ৰতিক্ৰম কৰি পেলাই যোগ কৰিব দিছে, নহয় জানো? এতিয়া চোৱা, 3 বছৰ আগত কিমান বয়স হ'ব, বৰ্তমান বয়সটো কিমান আছে x, গতিকে 3 বছৰ আগত হ'ব x - 3, ৰহমানৰ বয়স কমি থাকিব। আৰু 5 বছৰ পিছত ৰহমানৰ বয়স কিমান হ'ব, x + 5। 5 বছৰ পিছত বয়সটো বাঢ়ি যাব, 5 বছৰ বাঢ়ি যাব, গতিকে প্লাছ কৰিছোঁ মই। আৰু ইহঁতৰ প্ৰতিক্ৰম, ইয়াৰ প্ৰতিক্ৰম কি হ'বগৈ, 1/x - 3। তাৰমানে একো নাই মানে ইয়াৰ তলত কিমান এটা থাকে, এক এটা থাকে, সকলো সংখ্যাৰ তলত একেটা থাকে, 1টো ওপৰলৈ গ'লগৈ, সেইটো হ'ব। আৰু 5 বছৰ পিছত আছিলে এইটো, ইয়াক যদি আমি গুণাত্মক বিপৰীত কৰোঁ কি হ'ব, 1টো ওপৰলৈ যাবগৈ, x + 5টো তললৈ আহিব, তাৰমানে প্ৰতিক্ৰম কৰিলে সেইটো হ'ব। গতিকে এই দুটাৰ যোগফল, তাৰমানে এই দুটাৰ যোগ কৰিব দিছে। গতিকে মই সেই দুটাক যোগ কৰোঁ, এটা হ'ব x - 3 প্লাছ 1/x + 5। এইকেইটা যোগ কৰিলে মই কিমান পাম বুলি কৈছে, 1/3 পাম বুলি কৈছে। হ'ব, বাকীখিনি এতিয়া কেলকুলেশ্যন চোৱা। এইপিনে দুইটা আছে, x থকা বস্তু আছে, আমি x থকা বস্তু, গতিকে ইহঁত দুটা ভগ্নাংশ যিহেতু আমাৰ ইহঁতক কি ল'ব লাগিব, আমি এলচিএম ল'ব লাগিব, তাৰমানে লসাগু ল'ব লাগিব। তো লসাগু কিমান আহিব, যদি আমি ইহঁত দুটা নামবিলাকতো নাজানো, এইবিলাক সংখ্যা হিচাপেতো নহয়, গতিকে কি হ'ব, সিহঁতৰ পূৰণ ফলটো কি আহিব, লসাগু আহিব। এতিয়া আননোন ৰাখি থাকে দেই, x - 3 হ'লটো কি হ'ব, x + 5 হ'ব। এতিয়া চোৱা, এইটো কেইবাৰ যাব, এইটো কাটাই যাব, বাকী থাকিব কিমান, x + 5। গতিকে সেই x + 5টো কি হ'ব, এই ওপৰত যিটো আছে সেইটোৰ লগত পূৰণ হ'ব। তাৰমানে এইটো হৰণ কৰি দিয়ে, কাটি দিয়ে, কাটিলে কি হ'ব, x - 3 কাটাই যাব, বাকী থাকিল কি, x + 5। সেই x + 5টো কি হ'ব, 1ৰ লগত পূৰণ হ'ব। 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই একেটাই হ'ব, x + 5 হ'ব। মাজত প্লাছ সেইকাৰণে প্লাছ, আৰু প্লাছ থাকে কাৰণে মই ব্ৰেকেট ইউজ নাই কৰা। যদি কেনেবাকৈ মাইনাছ থাকিলে মই ব্ৰেকেট ইউজ কৰিলোহেঁতেন দেই, মাইনাছ থাকিলে সদায় ব্ৰেকেট দিবা। ঠিক আছে, x + 5 কাটা গ'ল, কি হ'ব, x - 3। সেই x - 3টো 1ৰ লগত ইনটু কৰিলে x - 3 হ'ব। গতিকে কি হ'ব, x - 3 কিমান হ'বগৈ, 1/3 হ'ব। এতিয়া তলত কি হ'ব, এই দুটা পূৰণ কৰা, পূৰণ কৰিলে কিমান হ'ব,
পূৰণটো মই মুখতে কৰিম বা এনেকৈ কৈ চাব পাৰা এবাৰ x হোল ইনটু x প্লাছ 5 আকৌ এবাৰ -3 হোল ইনটু x প্লাছ 5 পূৰণটো সেনেকৈ কয় আচলতে এবাৰ এইটো লৈ পেলাই সেইটো এবাৰ এইটো লৈ পেলাই সেইটো কিন্তু মই এইটো নকৰি পেলাই মই এটা ফৰ্মুলা ব্যৱহাৰ কৰিম ফৰ্মুলাটো আছিলে x প্লাছ a হোল ইনটু x প্লাছ b এই ফৰ্মুলাটো কি আছিলে x স্কয়াৰ প্লাছ a প্লাছ b হোল ইনটু x প্লাছ ab হয় জানো এনেকৈ কৰিবলৈ ভাল যেতিয়া x x থাকে দেই পহিলাতে একেই থাকিলে এটোত কৰিবা সহজ হৈ যায় ঠিক আছে মই যেটো কি হল ফৰ্মুলা মতে x স্কয়াৰ আহিব ভিতৰত দুটা প্লাস কৰিছে -3 আৰু +5 কৰিলে মই কিমান পাম প্লাসৰ 2 পামগে হয়নে লগত x টা লাগি থাকে গতিকে x হ'ব প্লাস ab ইহত দুটা পূৰণ হয় প্লাস মানে কি হ'ব প্লাসে মাইনাসে মাইনাস হ'ব মাইনাসে প্লাসে আকৌ মাইনাসে হৈ যাব ধৰি পাইছা না এই দুটা কৰিলে প্লাসে মাইনাসে মাইনাস হ'ব আৰু ফৰ্মুলাটো মতে থাকা প্লাস এলৰ হতি কি হ'বগে মাইনাসে হ'ব ঠিক আছে 5 3 গুণ কিমান 15 ওপৰ এটো থাকিব 1/3 টো হিপিনে থাকিব এপিনে কি হ'ব ax একে ৰাখি একে দুইটা যোগ কৰিলে কিমান হ'ব x x মিলি হ'ব দুটা দুটা x +5 আৰু -3 দুইটা মাজত এটা মাজত দুইটা কৰে কি বেলেগ বেলেগ চিন আছে বেলেগ বেলেগ চিন থাকিলে সদায় আমি কি কৰো বিয়োগ কৰিলে ডাঙৰ কোনটো +5 টো গতিকে প্লাস আহিব চিনডাল প্লাস আহিব 5 ৰ পৰা 3 গল থাকিব 2 হ'ব এতিয়া আমাক হেখন আমি দীঘা সমীকৰণটা পাইছো নাই পোৱা গতিকে আমি কি কৰিব লাগিব পূৰণ কৰো ক্ৰস প্ৰডাক্ট কৰো এটো লগত এটো পূৰণ লগত এটো তাৰমানে ওপৰটো এটো লগত এই তিনিটো পূৰণ এই গুটেটো লগত একটো পূৰণ এপিনে কৰিছো কাৰণ কি মই এতিয়ালৈকে দীঘা সমীকৰণটো পোৱা নাই নহয় জানো গতিকে এটো লগত এক পূৰণ কৰিলে কিমান হ'ব x স্কয়াৰ প্লাস 2x minus 15 কাৰণ কি এক লগত যিকোনো সংখ্যা পূৰণ কৰিলে একেটাই হয় ঠিক আছে এই তিনিটো কি হ'ব এই গুটেৰ পদটো লগত পূৰণ হ'ব কি হ'ব তাৰমানে তিনিটো এবাৰ 2x ৰ লগত তিনিটো এবাৰ 2 লগত 3 লগত 2x পূৰণ কৰিলে কিমান 2 পূৰণ কৰিলে কিমান 3 গুণ 6x প্লাস এনেকে 3 লগত 2 কৰিলে 3 গুণ 6 সকলোবিলাক এফালে লৈ আহা কাৰণ কি দীঘা সমীকৰণ মোক হিটো সাইডে কি লাগে শূন্য লাগে এফালে লৈ আহা x স্কয়াৰ প্লাস 2x minus 15 এটো প্লাসত আছে এপিনে আহিলে মাইনাসত 6x minus 6 0 কিমান হ'বগে সো x স্কয়াৰ আৰু কোবাৰ আছে জানো নাই হেনুকা একে ৰাখি আৰু নাই এই x এটো এটা আৰু এটা x আছে হেতু দুইটা আগতে কি চিন আছে কাৰণ কি একে ৰাখি বিলাক আমি যোগ কৰিব পাৰো একে ৰাখি বিলাক আমাৰ সদিশ পদ বুলি কয় লাইক টার্ম বুলি কয় গতিকে সোৱা যোগ বিয়োগ কৰিব পাৰো এটা আগত প্লাস আছে এটা আগত মাইনাস আছে গতিকে বিপৰীত চিন আছে ন এটা প্লাস মাইনাস থাকিলে হলে আমি কি কৰো বিয়োগ কৰিলে ডাঙৰ কোনটো হ'ব মাইনাসত থাকাটো মাইনাসত 6 টো ডাঙৰ গতিকে চিনডাল যিটো আছে হেতু আমাৰ ডাঙৰ লগত যি চিন থাকে সেই চিনডাল আহে নাই 6 6 পৰা 2 গল থাকিব কিমান 4x হ'ব তাৰপৰা সোৱা এই দুটা সংখ্যা অকলে থকা সংখ্যা কিটা কনস্ট্যান্ট টার্ম কিটা কি হয় একে হাতকো মই যোগ বিয়োগ কৰিব পাৰো দুইটা আগতে কি চিন আছে একে চিন থাকিলে সদায় আমি কি কৰো যোগ কৰো একে চিন থাকিলে সদায় যোগ কৰো তো চিনডাল কি আছে মাইনাস দালে হ'ব যোগ কৰা দুইটা কিমান হ'বগে 21 ইকুয়াল ঠিক আছে এতিয়া এটো সোৱা এটো সোচন এটো এটা দীঘা সমীকৰণ পাই গলো x স্কয়াৰ প্লাস -4x প্লাস 21 এটো আমাৰ কেনেকুৱা ফৰ্মত আছে এনেকুৱা ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল 0 ইয়াক এটা সমাধান কৰিব লাগে সমাধান কৰিলে আমি x ৰ মানটো পাই যাম এতিয়া দীঘা সমীকৰণটা সমাধান কৰা নিয়ম ইতিমধ্যে আমি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 আমি শিকিছো কেবে ধৰণৰ কৰিব পাৰি উৎপাদক বিশ্লেষণ কৰিব পাৰি উৎপাদকীকৰণ কৰিব পাৰি আমি বৰ্গ সম্পূৰণ কৰিব পাৰো আমি দীঘাত সূত্ৰ ব্যৱহাৰ কৰিব পাৰো কিন্তু এটো কি হয় আটাইতকৈ দীঘাত সূত্ৰটো সহজ তাৰমানে সবতে ওলায় গতিকে মই ইয়াত দীঘাত সূত্ৰ ব্যৱহাৰ নকৰো দীঘাত সূত্ৰটো কি হয় সহজ যদিও মই ইয়াত কিয় ব্যৱহাৰ নকৰো তাৰমানে কি হয় অকন লেংথি হয় দীঘলীয়া হয় গতিকে মই আটাইতকৈ কি হ'ব পহিলাটা চাম যে উৎপাদকীকৰণ হয় নহয় বৰ্গ সম্পূৰণটো কেতিয়াও নকৰো মই সমাধান কৰিবলৈ কেতিয়াও ব্যৱহাৰ নকৰো মই কি ব্যৱহাৰ কৰিম একো নকলে তাৰমানে এনেকুৱা অংক বিলাকত দেই কৈ দিলে বেলেগ কথা যে বৰ্গ সম্পূৰণ দিয়ে সমাধান কৰা তেতিয়াহলে বৰ্গ সম্পূৰণ দি কৰিব লাগিব যদি কৈ নিদিয়ে তাহলে আমি কি কৰিম হয় উৎপাদকীকৰণটো পহিলাটা চাম কৰিব পাৰি নেকি উৎপাদকীকৰণ আৰু যদি নোৱাৰি তেতিয়াহলে আমি দীঘাত সূত্ৰলৈ যাম দেই সোৱা ইয়াত উৎপাদকীকৰণ কৰিব পাৰি নোৱাৰি উৎপাদকীকৰণ কি কৰিবলৈ হলে কি কৰিব লাগে লাষ্টৰ লগত পহিলাটো পূৰণ কৰিব লাগে 21 ৰ লগত আমি ইয়াৰ আগত কি আছে একো নাই মানে ইয়াৰ সহগ কিমান 1 গতিকে 21 ৰ লগত 1 পূৰণ কৰিলে কি হয় 21 গুণ 21 হ'ব ঠিক আছে তাৰ পিছত আমি কি চাব লাগে ইতিমধ্যে পাৰ্ট 3 শিকাইছো যদি এটো বুজি নোপোৱা পাৰ্ট 3 টো চাবা এটো চিন চাব লাগে ন এটো মাইনাস আছে এটোটো মাইনাস আছে গতিকে আমি মাইনাসৰ লগত কি দিলে আমি কি কাম মাইনাস পাম কি মাইনাসৰ লগত আমি প্লাস দিলে ন মাইনাসে প্লাসে মাইনাস হয় গতিকে সেই চিন দুডাল আমি সাইডতে থৈ দিলো ইনে সাইডত কৰা এক্সট্ৰা ৱৰ্ক দেই মাইনাস আৰু কি মাইনাসৰ লগত প্লাস দিলে আমি মাইনাস পাম গতিকে মাইনাস প্লাস থাকিলে সদায় আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে গতিকে আমি তিনটা মান বস্তু পালো এটা হল আমাৰ কি হয় 21 টো পালো পূৰণ কৰি পেলাই 21 পাছো আৰু চিন পালো আৰু চিন কৰাৰ পিছত আমি শব্দ এটা পালো যে হেতু বিয়োগ গতিকে এইকিটা কেনেকৈ ৰিলেটেড কৰে যাতে মই 21ক এনেকৈ ভাঙিম দুটা সংখ্যাত ভাঙিম দুটা সংখ্যা পূৰণ কৰিলে 21 পাম বা হৰণ কৰি দিলে সেই দুটা সংখ্যাৰ পূৰণ ফলটো 21 হ'ব ইয়াক 21ক এনেকৈ ভাঙিম যাতে সেই সংখ্যা দুটা বিয়োগ কৰিলে কি পাব লাগিব মই এই মাজৰটো পাব লাগিব বিয়োগ কৰিলে মই কিমান পাব লাগিব 4 পাব লাগিব ঠিক আছে 2 এ নাযায় 3 এ গলো 3 7 গুণ 21 তখন 7 পৰা 3 গল থাকিব 4 হবনে 4 হ'ব এ ডাঙৰ লগত কি হ'ব প্লাস চিন ডাঙৰ লগত সৰি জি চিনটো থাকে পহিলাতে জি চিন থাকে হেতু সদায় ডাঙৰ লগত হ'ব তাৰমানে 7 লগত মাইনাস হ'ব
আৰু সৰুটো আগত কি হ'ব প্লাস গতিকে আমি কি কৰো x স্কয়াৰ minus 7x plus 3x minus 21 equal 0 এইটো উৎপাদকীকৰণৰ নিয়ম নাই গতিকে যদি নাজানা তেতিয়ালে পাৰ্ট 3 টো চাই লও পাৰ্ট 3 সম্পূৰ্ণ ভালকে বুজোৱা হৈ আছে তাৰ পিছত চোৱা এতিয়া আমি কি কৰো চাৰিটা হৈ গল চাৰিটা থাকিলে আমি কি কৰো দুটা দুটা কমন লওঁ এই দুটা কমন ললে কি মানে ইয়াৰ পৰাটো কি কমন হয় x কমন আহিব বেলেগ কোন আহে x - 7 হ'ব প্লাস ইয়াৰ পৰা কি কমন আহিব 3 কমন আহিব 3 কমন আহিলে 3 টো গুছি গলে x থাকিলে মাইনাস 3 কিমান গুণ 21 3 7 গুণ 21 হ'ব তা বাহিৰত কি থাকিলে x - 7 টো মই একেলগে পাতিলো বাহিৰত কি থাকিলে x + 3 0 তাৰমানে আমি কি পালোগে এইটো উৎপাদকীকৰণত ভাঙিলে x - 7 * x + 3 পালো তে ইয়াৰ পৰা কি কৰিব লাগে আমি আইডাৰ কৰিম এখিনি মই মুছি দিছো দেই মুছি দিছো এতিয়া আমি কি কৰিম আইডাৰ এবা কি হ'ব দুটা আইডাৰৰ কিহৰ কাৰণে কৰিম দুটা সংখ্যাৰ পূৰণফলটো কি হ'ল 0 হ'ল এটা দুটা সংখ্যাৰ পূৰণফল 0 কেতিয়া হয় হয় এটো 0 হ'ব লাগিব নহয় এটো 0 হ'ব লাগিব নহয় জানো দুটা সংখ্যাৰ পূৰণফল যদি 0 হ'ব বিচাৰে কি হ'ব লাগিব হয় a 0 হ'ব লাগিব নহয় b 0 হ'ব লাগিব তেতিয়া 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হ'ব নহয় হেনেকুৱা মানে এটো যদি 0 হৈ যায় 0 লগত b পূৰণ কৰিলে কি হ'ব 0 হ'ব আৰু যদি b টো 0 হয় তেলে কি হ'ব a লগত 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব আৰু যদি দুইটাই 0 হয় 0 পূৰণ 0 কি হ'ব 0 হ'ব হেকাৰণে আইডাৰ হয় এটো 0 হ'ব লাগিব নহয় হিটো 0 হ'ব লাগিব দুইটা 0 হ'ব দুইটা 0 হোৱাটো পিছৰ কথা গতিকে আমি কি কৰো এবা এটো 0 হ'ব লাগিব x - 7 = 0 হ'ব লাগিব নহবলে কি হ'ব লাগিব x + 3 = 0 হ'ব লাগিব তে x সমান কি হ'বগে এটো মাইনাসত আছে ন হিপিনে গলে প্লাসত 7 আৰু এটো প্লাসত আছে হিপিনে গলে কি হৈ যাব মাইনাসত আৰু এটো গাজ্য কৰা নহয় এখিনি মই মুছি দিছো দেই এটো গাজ্য কৰা নহয় এটো ইম্পসিবল মানে অগাজ্য সম্ভৱ নহয় ইয়াৰ মানটো কিয় সম্ভৱ নহয় চোৱা x টো কি আছিল এজন মানুহ বয়স আছিল ন বয়স কেতিয়াও মাইনাসত থাকিব নোৱাৰে বলে সি 3 বছৰ পিছত জন্ম হ'ব এনুকা তাৰমানে ভৱিষ্যতবাণী কোৱা নহয় দেই তেতিয়া বয়সটো কেতিয়াও মাইনাসত থাকিব নোৱাৰে গতিকে বয়সটো কি হ'ব পজিটিভতে হ'ব গতিকে ৰহমানৰ বৰ্তমান বয়সটো কি বুলি ধৰিছিলো তোমাৰ ৰহমানৰ বৰ্তমান বয়স ধৰিছিলো এতেকে ৰহমানৰ বৰ্তমান বয়স কিমান হ'বগে 7 বছৰ ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা শ্ৰেণী পৰীক্ষাত হেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30 হেৱালী কি কৈছে দুটা শ্ৰেণী পৰীক্ষা হৈছে ক্লাছ টেষ্টত কি হৈছে তাই দুটা সাবজেক্টৰ নম্বৰটোৰ যোগফল দিছে প্ৰত্যেক সাবজেক্টত কিমান পাছে নাজানো দুইটা সাবজেক্ট মিলি কিমান পাছে 30 পাছে ঠিক আছে 30 পাছে কৈছে তাই যদি গণিতত আৰু 2 নম্বৰ আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন গণিতত কি কৈছে 2 নম্বৰ বেছি পালেহেঁতেন সৰি এখানে 2 নম্বৰ বেছি হ'ব লাগে দেই বেছি শব্দটো ৰৈ গৈছে যে তাই গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত আৰু 3 নম্বৰ কম পালে বেছি বুলি কলে তাৰমানে তাই গণিতত যিমান পাছিলে তাতকে 2 নম্বৰটা বাঢ়ি গৈছে মানে +2 আৰু ইংৰাজীত যিমান নম্বৰ পাইছে তাতকে 3 নম্বৰটা কমি গৈছে মানে -3 হেতু হলছে প্লাস মাইনাসৰ কথাটো পিছত পাতিম বাঢ়ি গৈছে তাই গণিতত যদি 2 নম্বৰ বেছি পালেহেঁতেন 3 নম্বৰ কম পালেহেঁতেন হেতু আমি যোগ বিয়োগৰ কথাটো জানোৱে তেতিয়ালে কিমান হ'ব যি দুটা সংখ্যা হ'বগে তাই গণিতত যিমান পাব এই কন্ডিশনটো দেই 2 নম্বৰ বেছি পাই পেলে আৰু ইংৰাজীত 3 নম্বৰ কম পাই পেলে যি দুটা নম্বৰ হ'ব সেই নম্বৰ দুটাৰ পূৰণফল কিমান বুলি কৈছে 220 হ'ব বুলি কৈছে হ'ব সে তাই বিষয় দুটাত পোৱা নম্বৰ কিটা উলুৱা গতিকে আমি কি জানো যে যি দুটা বিষয়ত তাই কি হ'ব নম্বৰ দুটা লাষ্টৰ লাইনটো আছে সেই লাইনটো আমি ধৰি ল'ব লাগে হ'ব সেই লাইনটো ধৰি আমি ধৰি লম কি তাই গণিত আৰু ইংৰাজীত কি কৈছিলে গণিতত যদি আৰু দুইটা সংখ্যা আৰু এটা কন্ডিশন আছে যে সিহঁত দুইটাৰ যোগফল দুটা কি বুলি কৈছে 30 বুলি কৈছে ন দুইটাৰ যোগফল তে দুটা বস্তুৰ যদি যোগফলটো দিয়া হৈ থাকে ধৰিলা এটা যদি ইনে কথা কৈছে দুটা সংখ্যাৰ যোগফল 10 এটা যদি 7 হয় আনটো সংখ্যা কিমান হ'ব আমি ঘপককে কৈ দিম 3 কেনে গম পাম যে মুঠটোৰ পৰা যদি এটো বিয়োগ কৰি দিও তেতিয়া আমি বাকি সংখ্যাটো পাই যাম হয়নে তাই হেনেকে দুইটা মিলি কিমান পাইছে 30 যদি মই এটা x বুলি ধও বাকিটো কিমান হ'ব 30 - x হ'ব 30 পৰা হেতু বিয়োগ কৰিলে হিটো হ'ব গতিকে মই দুটা x আৰু y বুলি নধৰি পেলাই কম এটা ভেৰিয়েবল লম কাৰণ কি হয় আমাৰ দ্বিঘাত সমীকৰণ বিলাক সাধাৰণতে কি হয় এটা ভেৰিয়েবলতে থাকে তেতিয়া আমি কৰিবলৈ ভাল হয় ঠিক আছে ঠিক আছে হেইটো কৰিম মই ধৰি লওঁ ধৰু সলিউশনটো কাউন্টে ধৰু হেৱালিয়ে গণিতত পোৱা নম্বৰ কিমান বুলি ধৰিলো x বুলি ধৰিলো তে হেৱালিয়ে ইংৰাজীত পোৱা নম্বৰটো কিমান হ'ব ইংৰাজীত পোৱা নম্বৰটো টোটাল নম্বৰ বা এটো বিয়োগ হ'ব টোটাল নম্বৰ কিমান আছে 30 পৰা কি হ'ব x টো বিয়োগ হ'ব ঠিক আছে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছিলে চোৱা প্ৰশ্নমতে আমাক কন্ডিশনটো দিছিলে যদি কি হয়
গণিতত তাই যিমান পাইছিলে এতিয়া মই কিমান পাইছিলে বুলি ধৰিলো গণিতত তাই x নম্বৰ পাইছে আৰু ইংৰাজীত ইমানখিনি নম্বৰ পাইছে তে গণিতত যদি তাই 2 নম্বৰ বেছি পালেহেঁতেন তাৰ নম্বৰটো কিমান হৈ গ'লহেঁতেন আৰু বৰ্তমান পাই আছে x নম্বৰ ন x পাই আছে বুলি ধৰিছো তাই যদি 2 নম্বৰ বেছি পালেহেঁতেন x + 2 হ'লহেঁতেন নহয় জানো আৰু কি হ'লহেঁতেন ইংৰাজীত তাই কিমান পাইছে 30 - x ইয়াতকে যদি 3 নম্বৰ এটা কম পালেহেঁতেন মাইনাছ থিটা কৰিলোহেঁতেন এইটো ইংৰাজীত পোৱা নম্বৰ হ'ব কণ্ডিশ্যনটো মতে যদি তাই তাৰমানে ইমান বেছি পালেহেঁতেন আৰু ইমান হ'লহেঁতেন তেতিয়া এই দুটাৰ পূৰণফলটো কিমান বুলি কৈছিলে 210 হ'ব বুলি কৈছিলে এতিয়া প্ৰশ্নমতে আমাক সেইটো আহিব নহয় জানো গণিতত কিমান পালে x + 2 তাৰমানে এইটো বাঢ়ি গ'ল 2 নম্বৰ বেছি পাইছে আৰু ইংৰাজী 3 মধ্যে কিমান পাইছিলে 30 - x পাইছিলে তাৰপৰা 3 এটা কমি গ'ল এই দুইটাৰ পূৰণফলটো কিমান বুলি কৈছে পূৰণ মানে একো নাই মানে এইখিনিত পূৰণ হৈছে ব্ৰেকেট দুডাল দিয়া মানে কি হৈছে পূৰণ হৈছে দুইটাৰ পূৰণফল কিমান হ'ব বুলি কৈছে 210 হ'ব বুলি কৈছে ঠিক আছে গতিকে এতিয়া জাস্ট পূৰণ কৰিম আমি ইয়াত কি থাকিব x + 2 ইয়াত থাকিব এই 30 আৰু 3 টো আমি কি কৰিব পাৰিম একে সংখ্যা দুটা যোগ বিয়োগ কৰিব পাৰিম 30 টো আগত আছে প্লাস 3 টো আগত আছে মাইনাস গতিকে প্লাস মাইনাস থাকিলে বিয়োগ কৰো ডাঙৰ কোনটো প্লাসটো চিনডাল প্লাসে আহিব প্লাসডাল নাপাতো 30 পৰা 3 গ'ল থাকিব কিমান 27 - x = 210 এটা পূৰণ কৰা পূৰণটো মই ফৰ্মুলাত কৰিব নোৱাৰো পাৰো ফৰ্মুলাত কৰিব মাইনাসডাল কমলৈ মই ফৰ্মুলা নকৰো জাস্ট জেনেৰেল পূৰণটো কৰিম x ৰ লগত এবাৰ গুটেটো পূৰণ 27 - x আৰু এবাৰ প্লাস 2 টোৰ লগত কি হ'ব এই গুটেটো পূৰণ 27 - x = 210 হ'ব গতিকে পূৰণ কৰা x টো আকৌ এবাৰ কি হ'ব ব্ৰেকেট নুঠালৈকে আমি হেতু কৰি থাকিব লাগিব x টো আকৌ 27 ৰ লগত এবাৰ পূৰণ আকৌ x টো কাৰ লগত পূৰণ x ৰ লগত কি হ'ব প্লাসে হ'ব চিনৰ পৰখৰে মন ৰাখিবা পূৰণ কৰাৰ আগতে আমি চিনডাল পূৰণ কৰি ল'ব লাগে দেই চিনৰ পূৰণটো খুব ইম্পৰ্টেন্ট প্লাসে হ'ব প্লাসডাল মই নেপাতো 27 ৰ লগত x পূৰণ কৰিলে কিমান 27x আৰু x টো এবাৰ x ৰ লগত পূৰণ হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস x ৰ লগত x পূৰণ কৰিলে হ'ব x² হ'ব ঠিক সেইদৰে এটোটো পূৰণ কৰো প্লাসে কি হ'ব প্লাস 27 ৰ লগত 2 পূৰণ কৰিলে 54 প্লাসে মাইনাসে মাইনাস 2 ৰ লগত x পূৰণ কৰিলে 2x 210 হ'ব এটা চোৱা পহিলাতে আমি দীঘল সমীকৰণ সদায় কি হয় x² টো আমি গুৰুত্ব দিও ন x² কি আছে ইয়াত এটোই আছে আৰু x² কোবাত আছে জানো গতিকে মই পহিলাতে পাতিলো -x² টো আৰু পাতিলে নহব চিনডালো পাতিব লাগিব চিনডালে সদায় তাৰ ক্যাৰেক্টাৰটো বুজায় নহয় জানো চৰিত্ৰ বুজায় গতিকে সংখ্যাটো বা আমি পদটো লিখিলে নহব তাৰ চিনডাল দিব লাগিব হ'ব তাৰপিছত চাও x এটোটা x আছে এটোটা x আছে একে ৰাখি যোগ বিয়োগ কৰিব পাৰো এটা আগত প্লাস এটা আগত মাইনাস বিয়োগ কৰিব লাগিব ডাঙৰ কোনটো 27 টো আগত প্লাস চিন আছে কাৰণে প্লাস ঠিক আছে মাজত থাকাৰ কাৰণে প্লাস চিনডাল পালো 27 পৰা 2 গ'ল থাকিব কিমান 25x আৰু কি থাকিলে বাকি প্লাস 54 থাকিলে আৰু মই হৈটোকে ইপিনে লৈ আহো কাৰণ কি হয় মু দীঘল সমীকৰণ হিপিনে শূন্য লাগে গতিকে এটো পিনে লৈ আহিলো -210 কাৰণ কি হিপিনে প্লাসত আছে ইপিনে আহিলে কি হৈ যাব মাইনাস এটা সংখ্যা একদম মাতি যায় যাব দীঘল সমীকৰণত হিপিনে শূন্য হ'ব লাগে আহি যায় হয় নহয় ঠিক আছে এইখিনি হলগে এতিয়া মই এইখিনিলৈকে ঠিক আছে না মই এইখিনি মুছি দিম জায়গা নাই গতিকে মই ইয়াৰ পিছত কি হ'ব এই সমীকৰণটো চোৱাচোন মই কি কৰিলো মাইনাস কাৰণ কি পহিলাতে মাইনাস থাকিলে আমাৰ দিগদাৰ হয় গতিকে মাইনাস মই কি কৰিলো গোটেই সমীকৰণটো পূৰণ কৰি তাৰ আগতে কামটা কৰো এহ দুটা এটা কৰি লওঁ মই কি কৰো এটো দুটা এটা কৰি লওঁ -x² + 25x তো কি হ'ব ডাঙৰ ডাঙৰ মাইনাস সেকেন্ড চিনডাল মাইনাস আহিব কাৰণ কি এহ দুটা এটা কৰিবলৈ হলে আমি ডাঙৰ ডাঙৰ মাইনাস সেকেন্ড মাইনাস আহিব বিয়োগ কৰিলে কিমান হ'ব 10 পৰা 4 গ'ল থাকিব 6 ইয়াত থাকিল 0 0 0 10 হ'ল 10 পৰা 5 গ'ল থাকিব 5 আৰু ইয়াত থাকিল 1 = 0 ঠিক আছে এই দীঘল সমীকৰণটো পাই গলো কিন্তু ইয়াৰ আগতে পহিলাতে মাইনাস আছে গতিকে মই মাইনাস দালে মই পূৰণ কৰি দিও গোটেই সমীকৰণটো তেতিয়া আমাৰ প্লাসলৈ কনভাৰ্ট হৈ যাব গোটেই সমীকৰণটো মাইনাসৰ গুণ মাইনাসে প্লাস হৈ যাব তো মাইনাসে গলে -25x মাইনাসে প্লাস 156 0 0 আগত প্লাস মাইনাস নহয় মাইনাসে পূৰণ কৰিলো তে কথা হল মাইনাসেনো মই কিহক পূৰণ কৰিলো কাৰণ কি হয় পহিলাতে মাইনাস থাকিলে আমাক কৰিবলৈ অকন দিগদাৰ হয় গতিকে আমি কি কৰিলো মাইনাসে পূৰণ কৰি পেলাই প্লাস কৰিলো দেই মাইনাসে কৰিলে মাইনাসে প্লাস হ'ব প্লাসে মাইনাস হ'ব মাইনাসে প্লাস হ'ব আৰু এপিনে কাৰণ কি আমি সমীকৰণটা দুই ফালে যিকি সংখ্যা আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো সমান চিনডালৰ তেতিয়া একো লাঘৱ নহয় আৰু সমানে থাকে দগা পেলা যত মই দুই পিনে যদি সমান দি দিও তাহলে কি হয় দুই পিনে যদি মই মাইনাস দি দিও তাহলে কি সমানে থাকিব এপিনে 0 আগত মাইনাসল নহয় কাৰণে মই মাইনাসল পাতা নাই কিন্তু 0 টো আগত কি হৈছে মাইনাসে পূৰণ কৰিছো দুই ফালে পূৰণ কৰিছো দেই ঠিক আছে গতিকে এতিয়া আমি কি কৰি চাও এটা দীঘল সমীকৰণ পাই গলো দীঘল সমীকৰণটো সমাধান কৰিব লাগে আৰু বহুত প্ৰচেছ আছে আমি কি কৰি চাও পহিলাতে উৎপাদকীকৰণ কৰি চাও যদি উৎপাদকীকৰণ কৰিব নোৱাৰো তেতিয়াহে আমি কলে যাম দীঘল সূত্ৰলৈ যাম আৰু বৰ্গ সম্পূৰ্ণটো নকৰো কিহৰ কাৰণে এই বহুত লেংথি প্ৰচেছ হয় বহুত দীঘলীয়া ঠিক আছে পহিলাতে উৎপাদকীকৰণৰ কাৰণে কি কৰিব লাগে ইয়াৰ শেষৰ সংখ্যাটোৰ লগত পহিলা সংখ্যা x² লগত সহগটো 156 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 156 হ'ব কাৰণ একো নাই মানে কিমান থাকে এক এটা আছে হল তাৰ পিছত কি হ'ব আমি চিন চাব লাগে এটো লগত মাইনাস এটো লগত প্লাস আছে গতিকে মাইনাসৰ লগত কি দিলে আমাৰ প্লাস পোৱা যায় মাইনাসৰ লগত মাইনাস দিলে প্লাস পাওঁ মানে চিনডাল কি হ'ব মাইনাস আৰু একে চিন থাকিলে সদায় কি কৰিব লাগে আমি যোগ কৰিব লাগে আৰু যোগ কৰি পেলাই আমি কি পাব লাগিব মাজৰ 25 টো পাব লাগিব হবনে কন্ডিশন হেতু উৎপাদকীকৰণৰ নিয়ম হেতু মাজৰ 25 টো পাব লাগিব ঠিক আছে মই এফালে ভাঙি যাও ইয়াত 2 কৰিলো
2 7 গুণ 14 হ'ব 1 গুচি গ'ল 16 হ'ল 2 8 গুণ 16 76 ৰ লগত 2 যোগ কৰিলে কেতিয়াও 25 নাপাওঁ হয়নে আকৌ 2 এ কৰিলো লাষ্টত 8 আছে কাৰণে 2 এ যায় দেই 2 3 গুণ 6 1 গুচি গ'ল 18 হ'ল 2 9 গুণ 18 এতিয়া কিমান 39 ইপিনে 2 গুণ 4 39 ৰ লগত 4 যোগ কৰিলে 25 পাম জানো নাপাওঁ গতিকে আৰু সৰু কৰিব লাগিব আৰু সৰু কওঁ এটো 2 এ নাযায় 3 এ কৰিলো 3 গুণ 3 3 3 গুণ 9 কিমান হ'ব ইয়াত হ'বগে 2 গুণ 4 4 3 গুণ 12 ইপিনে হ'ব 12 আৰু ইপিনে 13 12 আৰু 13 লগত যোগ কৰিলে আমি কিমান পাম 12 আৰু 13 যোগ কৰিলে আমি পাই যাম 25 হ'ব আৰু দুইটা কৰে কি চিন হ'ব মাইনাস তাৰ কাৰণে সেম চিন হ'ব দুইটা কৰে ঠিক আছে গতিকে x² মাইনাস কি আহিব এটা পাতিলে হ'ল আৰু 12x 13x x কিটা লগাই দিছো কাৰণ কি মাজটো লগত x এটা আছে আৰু কি হ'ব প্লাস 156 ইকুৱেল 0 হৈ গ'ল না আৰু যেটো ভালকে যদি নছো মানে বুজি পোৱা নাই তাহলে পাৰ্ট 3 টো চাই দিবা পাৰ্ট 3 টো চাইলে এই কথাটো বুজি পাবা ঠিক আছে এতিয়া পহিলা দুটা বা কমন লওঁ আৰু সেকেন্ড দুটা বা কমন লওঁ পহিলা দুটা বা কি কমন আহিব আমা x কমন আহিব x কমন ললে হ'ব x - 12 জিৰাল চিন আছে সেই চিনডাল পাতি লোৱা মাইনাস এটা বা কি হ'ব কাৰণ কি 13 এটো ঘৰন যাবই কাৰণ কি এটো কি হয় 12 আৰু 13 ৰ পূৰণফল গতিকে আমাৰ 13 টো কমন লৈ ল'ব মই 13 টো কমন লৈ ললো 13 টো কমন ললে কি থাকিব ইয়াতো 13 টো গুচি আহিলে থাকিব x এয়া মাইনাস প্লাস দিলে ন মাইনাস লৈ হলে মাইনাসে প্লাস হ'ব ন মাইনাসে প্লাস 13 লগত কিমান পূৰণ কৰিলে এটো 156 আৰু 12 ঠিক আছে 12 থাকিব 13 লগত 12 গুণ কৰিলে 156 আমি জানো ইতিমধ্যে চাই আহিছো আৰু এটা কথা এই মাইনাসটো জিটো কমন লৈ পিছত এটো চকুমুদি পাতি দিব পাৰা একে হ'ব এটা মানে পাতি কৰা কাৰণ কি ইতিমধ্যে মই যেহেতু কৰিলো গতিকে চোৱা এই দুটা x - 12 মিল থকা দুটাত মই আকৌ কমন লৈ পেলাই মানে এটা পাতিলো এটা বাহিৰত কি থাকিব ইয়াত থাকিব x - 8 কি থাকিব 13 কল হয় ন ঠিক আছে নহয় এই দুটা কমন লৈ ললা x - 12 টো বাহিৰত কি থাকিব x আৰু -13 থাকিব তাৰ মানে এইটো মিল থকা দুটা এটা পাতিলা আৰু বাহিৰত দুটা থাকিলা হেটো বেকেটা ভিতৰত থাকিলা তে দুটা পূৰণফল হিচাপে উৎপাদকীকৰণ হৈ গ'ল ন এতিয়া আইডাৰৰ কৰা এবা কি আহিব x - 12 0 और কি আহিব x - 13 0 ইয়াৰ পৰা x সমান কি হ'ব 12 আৰু ইয়াৰ পৰা x সমান কি হ'ব 13 এটা ইয়া দুইটা ভিতৰত দুইটা গাজ্য কিন্তু নিগেটিভত তাৰ মানে নাই কোনো তাৰ মানে কি হ'ব নম্বৰ 12 পাব পাৰে 13 পাব পাৰে কোনো ডাঙৰ কথা নহয় যদি 12 পায় তেতিয়া হলে ইটো কিমান হ'ব আৰু যদি 13 পায় তেতিয়া হলে হিটো কিমান হ'ব ঠিক আছে গতিকে মই মছি দিলো গতিকে হেৱালিয়ে কি হ'ব গণিতত মই পহিলাতে x ধৰে বুলি ধৰিছিলো এতেকে হেৱালিয়ে গণিতত পোৱা নম্বৰ হেৱালিয়ে গণিতত পাব গণিতত পোৱা নম্বৰ কি হ'ব পাৰে 12 হ'ব পাৰে 13 হ'ব পাৰে 12 বা 13 কাৰণ কি x বুলি ধৰিছে x সমান 12 দিলে 13 দিলে ইয়াত কোনো ধৰণৰ কিন্তু কি নহয় কোনোবা এটা ইনভ্যালিড ইম্পসিবল নহয় দুইটা পসিবল 12 হ'ব পাৰে 13 হ'ব পাৰে দুইটা সম্ভৱ ঠিক আছে হেৱালে তেলে ইংৰাজীত পোৱা কিমান নম্বৰ হ'ব ইংৰাজীত পোৱা নম্বৰ হেৱালে ইংৰাজীত কিমান পাইছিল 30 - x পাইছিল নহয় জানো হেৱালে ইংৰাজীত কিমান পাইছিল 30 - x পাইছিল 30 - x মানে কি x সমান এবা যদি x সমানটো 12 হয় তাহলে 30 পৰা 12 গল থাকিব কিমান 30 তাৰমানে এনেকুৱা 30 - 12 বা কি হ'ব 30 - 13 এটো হ'ব নহয় জানো 30 - 12 হলে কিমান হ'ব আৰু 10 পৰা 2 গল থাকিব 8 18 বা কিমান হ'ব 10 পৰা 7 17 18 বা 17 যদি তাই কি পায় গণিতত 12 নম্বৰ পায় তেতিয়া হলে তাই ইংৰাজী কিমান পাব 18 যদি গণিতত 13 পায় তাহলে কিমান হ'ব 17 দুইটা যোগ কৰিলে কিমান হ'ব 30 ওলাব ঠিক আছে নেক্সট টু চাও ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো চাও 6 নম্বৰ কোৱেশ্চনটো কি আছে এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি চুটি বাহুটো যিমান হ'ব তোলা চুটি দীঘল বাহু ভিতৰত আয়তৰ বাহু দুটাই থাকে এটা প্ৰস্থ বুলি কয় এটা দিক বুলি কয় নহয় জানো চুটি বাহুটো জেনেৰেলি প্ৰস্থ বুলি কয় তোলা চুটি বাহু মানে কি বুলি কৈছে প্ৰস্থটোতকৈ কিমান বেছি বুলি কৈছে 60 মিটাৰ বেছি আৰু যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি দীঘল বাহু মানে কি হয় দীঘল বাহু মানে দীঘৰ কথা কৈছে দিকটো প্ৰস্থতকৈ কিমান বেছি বুলি কৈছে 30 মিটাৰ বেছি তেনে পথাৰখনৰ বাহু দুটাৰ দিক হ'ল এটা বাহু দুটাৰ দিকটো চোৱা পথাৰখনৰ বাহুৱে হওক কৰ্ণই হওক যি নহওক কৰ্ণ চুটি বাহু দীঘল বাহু এই তিনটা বস্তু আছে বাহু ভিতৰত কৰ্ণডালটো নহয় বাহুত নপৰে গতিকে চুটি বাহু দীঘল বাহু এই দুটা কথা উলিয়াব কৈছে কিন্তু দুইটা হয় চুটি বাহুটো তাৰমানে তো কৰ্ণৰ ওপৰত দিয়া হৈছে কিন্তু কি হয় দুইটা বস্তু কৰ্ণ দিঘেই হওক চুটি দীঘল দিঘেই হওক দুইটা কিহৰ ওপৰত নিৰ্ভৰ হৈ আছে চুটি বাহুটোৰ ওপৰত নিৰ্ভৰ হৈ আছে গতিকে আমি ধৰিব লাগিব কাক যদিও দুইটা দিক ধৰি উলিয়াব দিছে কিন্তু আমি ধৰিব লাগিব কাক চুটি বাহুটোকে হয়নে গতিকে আমি ধৰি লওঁ ধৰু চুটি বাহুটোৰ দিক কিমান বুলি ধৰি লওঁ x মিটাৰ চোৱাচোন যদি কি হয় আয়তটো বিলাক জেনেৰেলি এনেকুৱা হয় ন কৰ্ণডাল ধৰি ললো এনেকুৱাই কৰ্ণডাল এডাল কৰ্ণ এই আয়তটো চুটি বাহু বুলি কওঁতে এইখিনি হ'ব এইখিনি মই কিমান বুলি x বুলি ধৰিছো
প্ৰশ্ন মতে কি কৈছে কৰ্ণৰ দিশ কৰ্ণ মানে এডালৰ দিশ কিমান কৈছে সেই চুটি বাহুটোতকৈ চুটি বাহুটো যিমান হয় তাতকৈ 60 মিটাৰ এটা বেছি বুলি কৈছে বেছি বুলি ক'লে হ'লে আমি প্লাছ কৰিম তাৰমানে x + 60 হ'ব কৰ্ণডাল আৰু আমাৰ যিটো দীঘল বাহু হ'ব দীঘল বাহু মানে দৈৰ্ঘ্যটো কথা কৈছে দীঘল বাহুটো কিমান হ'ব x + 30 হ'ব নহ'ব 30 মিটাৰ বেছি বুলি কৈছে গতিকে সেইমতে মই কি হ'ব গতিকে বা এটাকে লিখিব পাৰা এটাকে দীঘল বাহুটো কিমান হ'ব দীঘল বাহুটোৰ দিশ কিমান হ'বগে x + 30 হ'ব আৰু কৰ্ণৰ দিশ কিমান হ'ব কৰ্ণৰ দিশ কিমান হ'বগে x + 60 হ'বনে তে প্ৰশ্ন মতে চোৱা প্ৰশ্ন মতে কি হ'ব সময় এটো অকমান জ্যামিতিৰ বস্তু জ্যামিতি মানে জ্যামিতি বা চাবলগীয়া বস্তু কাৰণ কি প্ৰশ্ন মতে মোক প্ৰশ্নত কোনো ধৰণৰ কন্ডিশন দিয়া নাই যে এনেকুৱাই হ'ব লাগিব কেনেকুৱাই হ'ব লাগিব কিন্তু এটা কথা কৈছিল এটো x + 60 হ'ব এটো x হ'ব এটো কিমান হ'ব x + 30 হ'ব যদি মই কি কৰো আয়তটাক যদি মই এনেকে কৰ্ণৰে দুভাগ কৰো দুটা ত্ৰিভুজত ভাগ হৈ যায় ন আৰু দুইটা ত্ৰিভুজ কেনেকুৱা ধৰণৰ ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ কাৰণ কি আয়তৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী হলে এটো 90 ডিগ্ৰী গতিকে মই যদি এই সমকোণী ত্ৰিভুজটো লৈ লওঁ বা কিটো ললো হ'ব কাৰণ কি এটো x হলে এটো x এটো x + 30 হলে এটো x + 30 মই যদি এই সমকোণী ত্ৰিভুজটো লৈ লওঁ তাহলে এই সমকোণী ত্ৰিভুজত আমি কি খটাব পাৰো পাইথাগোৰাছৰ সূত্ৰটো খটাব পাৰো হয়নে তে পাইথাগোৰাছৰ সূত্ৰ খটালে কি হয় আমি তেতিয়া হলে এটা ইকুৱেশন পাম এটা সমীকৰণ পাম নহয় জানো ইয়াত কিন্তু সমীকৰণ আমাক প্ৰশ্নটো বা উলিয়াব নোৱাৰি গতিকে আমি এটা চাব লাগিব যে এটো কি হয় এটা ত্ৰিভুজৰ হয় গতিকে ত্ৰিভুজত কি হয় পাইথাগোৰাছৰ এটা সমীকৰণ সূত্ৰ পোৱা যায় যৰ পৰা কি হয় আমি উলিয়াব পাৰো নহয় জানো তে পাইথাগোৰাছৰ হেইটো আছিল কি হয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল কি আছিল কৰ্ণ স্কয়াৰ হয়নে কৰ্ণ স্কয়াৰ বা অতিভুজ স্কয়াৰ গতিকে লম্ব ভূমি যোনটা হ'ব সেইটোতে কি হ'ব দিঘ আৰু প্ৰস্থ দুটা হ'ব এটা কোনডাল লম্ব কোনডাল ভূমি হেতু আমি বিচাৰি মাথা মাৰি থাকিব নালাগে কাৰণ কি দুইটা একে সাইডে থাকে হেহত দুটা স্কয়াৰ কৰিলে মই কি পাব লাগে কৰ্ণৰ স্কয়াৰডাল হ'ব লাগে নহয় জানো গতিকে এই দুটা স্কয়াৰ কৰি দিও x স্কয়াৰ প্লাস x + 30 এই দুইটা স্কয়াৰ কৰিলে মই কি পাব লাগিব কৰ্ণৰ স্কয়াৰটোৰ সমান পাব লাগিব x + 60 হ'ব লাগিব বুজি পাইছা না এটো কোপা আহিছে জ্যামিতিৰ বস্তুটো পা আহিছে জাস্ট জ্যামিতিক্যালি আমি চাব লগিয়া হৈছে পাইথাগোৰাছৰ সূত্ৰটো পা আহিছে হ'ব গতিকে ইয়াত যদি কি কৰো মই ভাঙি দিও x স্কয়াৰ এটো a + b হোল স্কয়াৰ ফৰ্মুলা ন a + b হোল স্কয়াৰ ফৰ্মুলা a + b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ এই জায়গাত আছে x স্কয়াৰ প্লাস টুৱাইস ab আহে 2ab দুইটা পূৰণ কৰিলে কিমান হ'ব 30 * 60 x আহি যাব 2ab প্লাস কি হ'ব b স্কয়াৰ b মানে 30 স্কয়াৰ 30ক স্কয়াৰ কৰিলে কিমান হ'ব 3 স্কয়াৰ কৰিলে 9 শূন্য দুটা আহিব 9 হয়নে ঠিক সেইদৰে এটো কৰিলে কি হ'ব x স্কয়াৰ a স্কয়াৰ বুলি কোনে x স্কয়াৰ প্লাস 2ab মানে 2 * 60 * x হ'ব নহয় জানো 2 * x * 60 এটো হ'ব গতিকে পূৰণ কৰিলে কি হ'ব এটা পূৰণ কৰি দিছো জাস্ট মই মুখৰে কৰিছো 6 * 2 = 12 120 আৰু x টো আছে কেনে 120x হয়নে প্লাস কি হ'ব b স্কয়াৰ b জায়গাত কিমান আছে 60 স্কয়াৰ 60 স্কয়াৰ কৰিলে কিমান হ'ব 6 স্কয়াৰ কৰিলে 37 শূন্য আহিব দুটা হ'ব এইখিনি বস্তু মই মুছি দিছো এইখিনি মই মুছি দিও কাৰণ কি মোক জায়গা নাই ন গতিকে কৰিব লাগিব হিপেনে কৰিলে কি হ'ব চোৱাচোন মই কি কৰিব পাৰো a পেনৰ x স্কয়াৰ লগত a পেনৰ x স্কয়াৰ এটা কাটি দিব পাৰো কিয় কাৰণে কাৰণ কি এটো প্লাসত আছে a পেনে আহিলে মাইনাসত আহিব প্লাসে মাইনাসে কাটাই যাব গতিকে a পেনে এটা x স্কয়াৰ থাকিবগে নহয় জানো প্লাস x স্কয়াৰ প্লাস 60x প্লাস 900 আৰু বাইকেটা লৈ আহো এটো a পেনে আহিলে মাইনাসত 120x আৰু এটো মাইনাসত 3600 হয়নে ইকুৱেল 0 কাৰণ কি হেতু x টো মই হেকানে কাট দিলো কাৰণ কি a পেনে আহিলে মাইনাসত আহিব কাটা যাব গতিকে আৰু মন কৰিলো ঠিক আছে এতিয়া চোৱা এটো সমাধান কৰিম তাৰ আগতে কামটা কৰো এই সংখ্যা দুটা এটা কৰিলো x দুটা এটা কৰিলো x স্কয়াৰ এই দুইটা x আছে এটো x এটো x দুইটা আগত কি আছে এটা আগত প্লাস এটা আগত মাইনাস গতিকে বিয়োগ কৰিব লাগিব ডাঙৰ কোনটো বিয়োগ কৰটো মাইনাস একেনে মাইনাস আহিব 120 পৰা 60 গল থাকিব কিমান 60x আৰু কি হ'ব এই সংখ্যা দুটা চোৱা এই সংখ্যা দুটা কি আছে এটা আগত মাইনাস এটা আগত প্লাস গতিকে মাইনাসৰ আহিব এটো হ'ব কি কিমান এটো 6 দিছে এটো গলে 2700 0 ঠিক আছে চোৱা এতিয়া চোৱা এটো এটা দ্বিঘাত সমীকৰণ আমি পাই গলো এটো দ্বিঘাত সমীকৰণ গতিকে এই দ্বিঘাত সমীকৰণটো কি হ'ব আমি সমাধান কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব চাও কি হ'ব এটো ইয়াৰ লগত যদি মই একটো পূৰণ কৰো কিমান হ'বগে 27 * 27 হ'ব 2700 হ'ব আৰু ইয়া চিন চাও এটো আগত মাইনাস আছে এটো আগত মাইনাস আছে গতিকে মাইনাসৰ লগত মাইনাসে প্লাসে মাইনাস হ'ব ন গতিকে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰি পেলে কি পাব লাগিব 60 পাব লাগিব বিয়োগ কি কৰিম ইয়াক যি দুটা সংখ্যা ভাঙিম তা মানে দেই তে চোৱাচোন কি ভাঙিও মই যেটো শূন্য আছে দুইটা শূন্যত মই 3 এ কৈছাও 3 এ কৰিলে কিমান হ'ব 900 হ'ব ন 900 বাটো 3 নাযায় কিন্তু মই বুদ্ধি এটা কৰো ইমান কৰি নাথাকো এই 900 শূন্যটা মই এখিনি দি দিলে কি হৈ যাব 30 হৈ যাব ন 30 ৰ লগত 90 পূৰণ কৰিলে কিমান হ'ব 2700 হ'ব নহব জানো
এইটো কৰিছে এইবিলাক তোমালোকৰ বুদ্ধি আৰু যোনে যি কৰে দেই মই যেহেতু কৰিছোঁ গতিকে মই অকণ বুদ্ধি ঘটাইছোঁ এতিয়া কি হ'ব 3 এ কৰিলে 900 হয় 900 পৰা 30 বিয়োগ কৰিলে কেতিয়াও 60 নহয় কিন্তু কি হ'ব মই যদি এইটো 30 কৰি দিওঁ আৰু যদি 90 কৰি দিওঁ তেতিয়াহ'লে 90 পৰা 30 গ'ল থাকিব কিমান 60 হ'ব হয়নে গতিকে ডাঙৰটো আগত কি হ'ব মাইনাছ সৰুটো আগত হ'ব প্লাছ এইটো তোমালোকে 2 এ ভাঙি ভাঙি গ'লে মস্ত এটা হ'ব গতিকে মই কিমান নাই কৰা আৰু এনেকৈ কৰি চাইছোঁ হ'ব 30 ৰ লগত 90 পূৰণ কৰিলে কিমান হ'ব 2700 হয় তাৰমানে x স্কয়াৰ ডাঙৰটো আগত মাইনাছ সেকেন্ডে মাইনাছ হ'ব কাৰণ কি এটা চিন আছে কেনে মাইনাছ গতিকে ডাঙৰটো আগত মাইনাছ হ'ব 90x plus 30x minus 2700 equal 0 নছে দিলো মই হ'ব গতিকে এতিয়া পহিলাটা কমন লোৱা পহিলাটা কমন ললে কি হ'ব x বাহিৰত কি থাকিব x minus 90 জিৰা চিন আছে প্লাস কাৰণ কি 30 এটো পূৰণ যায় 30 ৰ লগত 90 পূৰণ কৰিলে এটো হয় 30 টো কমন লৈ ললো কি থাকিব x minus 20 সৰি x minus 90 হ'ব মানে এটো চকুমতি পাৰি হ'ব এটো জিটো হ'ব হেতু কাৰণ কি x ৰ লগত 30 ৰ লগত 90 পূৰণ কৰিলে 2700 হয় equal 0 এতিয়া কি হ'ব আইডাৰৰ পৰা এবাৰ কি আহিব x minus 90 বাহিৰত কি থাকিব x plus 30 equal 0 হ'ব এটা আইডাৰৰ কৈ দিয়া আইডাৰৰ পৰা কি আহিব x minus 90 equal 0 और क्या আহিব x plus 30 equal 0 ইয়াৰ পৰা x সমান কিমান হ'ব x equal 90 ইয়াৰ পৰা x সমান কিমান হ'ব x equal minus 30 এটো হ'ব নোৱাৰে অগাজ্য হ'ব কিহৰ কাৰণে কেতিয়া দৈৰ্ঘ্য নিগেটিভত থাকিব নোৱাৰে দিশটো কি হ'ব পজিটিভ কোৱান্টিটি ন কিবা এটা দিক 1 সেমি 2 সেমি পজিটিভ কোৱান্টিটি কেতিয়া কি হ'ব নোৱাৰে নিগেটিভ কোৱান্টিটি হ'ব নোৱাৰে ঠিক আছে গতিকে আশা থাকিল কোনটো এটো 90 এটো মানে x টো কি বুলি ধৰিছো সুতি বাহুটোৰ দিক আ বাহুটোৰ দিক বুলি কৈছে ন কৰ্ণৰ দিক বুলি হ'ব দিয়া নাই গতিকে আমি লিখোতে হেতু লিখিম এটাকে সুতি বাহুটোৰ দিক কি হ'ব সুতি বাহুটোৰ দিক হ'বগে 90 মিটাৰ আৰু দীঘল বাহুটোৰ দিক কিমান হ'ব দীঘল বাহুটোৰ দিক কিমান আছিল x + 30 আছিল ন গতিকে 90 + 30 মানে কিমান হ'বগে 120 মিটাৰ হ'ব ঠিক আছে 7 নম্বৰটো চোৱা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 180 দুটা সংখ্যা আছে সিহঁতৰ বৰ্গৰ পাৰ্থক্য সংখ্যাটা ধৰিলো যদি এটা x হয় এটা y হয় কিন্তু বৰ্গ বুলি ক'লে বৰ্গ কৰি দিব লাগিব পাৰ্থক্য মানে বিয়োগ সিহঁতৰ বিয়োগটো কিমান হ'ব বুলি কৈছে 180 হ'ব বুলি কৈ দিছে এই সংখ্যাটা ধৰিম বাৰু কথাটো হেনেকুৱা হ'ব মানে যদি সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ হয় সৰু সংখ্যাটো যেটো হ'ব ডাঙৰ সৰু বুলি ধৰিব লাগিব এই সৰু সংখ্যাটোৰ বৰ্গটো কি হ'ব ডাঙৰ সংখ্যাটোৰ 8 গুণ হ'ব সৰু সংখ্যাটো যদি y কিবা এটা হয় আৰু x বা y যিয়ে নহওক তাৰ বৰ্গটো কি হ'ব ইটো সংখ্যাৰ 8 গুণ হ'ব ঠিক আছে ঠিক আছে সংখ্যা দুটা উলিওৱা গতিকে মই সংখ্যা দুটা ধৰিব লাগিব ইয়াত ডাঙৰ সৰু কথা আছে ন গতিকে মই ডাঙৰ সংখ্যা সৰু সংখ্যা বুলি ধৰো ডাঙৰ সংখ্যাটো কি বুলি ধৰো ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো কি বুলি ধৰিলো সৰু সংখ্যাটো y বুলি ধৰিলো এতিয়া প্ৰশ্নমতে কি কৈছে আমাক যে সংখ্যা দুটাৰ পাৰ্থক্য তুমি বৰ্গৰ পাৰ্থক্য এটা বৰ্গ পাৰ্থক্য বুলি সদায় মনে কিবা যে ডাঙৰ পৰা সৰু বিয়োগ কৰিব লাগিব ডাঙৰ কোনটো x টো গতিকে মই x ৰ পৰা কি বিয়োগ কৰিছো সৰুটো বিয়োগ কৰিছো সৰুটোৰ বৰ্গ বিয়োগ কৰিছো ন বৰ্গৰ পাৰ্থক্য বুলি কৈছে গতিকে বৰ্গ কৰি সিহঁতক পাৰ্থক্য লৈছো পাৰ্থক্য কৰা মানে বিয়োগ কৰা দেই পাৰ্থক্য শব্দটো যতে থাকিব ততে বিয়োগ কৰা ইয়াত কিন্তু বৰ্গৰ পাৰ্থক্য পহিলাতে বৰ্গ কৰিব দিছে তাৰ পিছতে পাৰ্থক্য কৰিব দিছে গতিকে পহিলাতে বৰ্গ কৰিলো তাৰপিছত পাৰ্থক্য কৰিছো ঠিক আছে কিমান হ'ব বুলি কৈছে 180 হ'ব আৰু এটা কন্ডিশন দিছে আৰু কি দিছে মইতো 1 বুলি দি থৈ দিলো বাৰু আৰু এটা কন্ডিশন দিছে কাৰণ কি দুটা ভেৰিয়েবল ল'ব লগিয়া আছে হেই কৰিবা দেই মন কৰিবা দুটা আমি কি লৈছো ৰাখি লৈছো দুটা ভেৰিয়েবল বুলি কৈছো দেই চলক দুটা চলক লৈছো দুটা চলকক মই কেতিয়াও আমি সমাধান কৰিবলৈ দিগদাৰ হয় ন গতিকে এটা চলক বনাবলৈ আমি আৰু এটা কন্ডিশন লাগিব সেই কন্ডিশনটো দিছে যে সৰু সংখ্যা কোনটো y টো তাৰ বৰ্গটো সৰু সংখ্যাৰ বৰ্গটো ডাঙৰ সংখ্যাটোৰ 8 গুণ হয় যেটো হ'ব তাৰ কাৰ সমান হ'ব বুলি কৈছে ডাঙৰ সংখ্যাটো কিমান x তাৰ 8 গুণ মানে পূৰণ ডাঙৰ সংখ্যাটোৰ কিমান আছে 8 গুণ আছে ঠিক আছে গতিকে মই এইটো কোৱেশ্চন 2 বুলি দি দিছো হ'ব এটা চোৱা মই এই y² মানটো যে 8x হ'ল এই একত বহাই দিব পাৰো ন কাৰণ কি একত y² লিখিছো তেতিয়া 8x বিলাক x হৈ যাব হয়নে গতিকে আমি কি হ'ব এই সমীকৰণটো এটা কি হৈ যাব এটা চলকযুক্ত সমীকৰণলৈ কনভাৰ্ট হৈ যাব ঠিক আছে তে চাওচোন মই একত বহাই দিও একত বহাই দিলে কি হ'ব চাওচোন x² থাকিব মাইনাসৰ জায়গাত মাইনাস y² মানটো কিমান 8x মই গতিকে y² জায়গাত কিমান পাই দিলো 8x পাই দিলো ধৰি পাইছা না জাস্ট মই জায়গা পুট কৰিছো অইন একো নাই কৰা এটো ঠাই হেতু বহাইছো খালি y² মানে 8x বুলি আমি দ্বিতীয় লাইনটো কোৱা কাৰণে হ'ব ইকুৱেল কিমান হ'ব 180 তে এটো কেপিনে লৈ আহা এটা চলকযুক্ত দীঘা সমীকৰণ পাই যাম x² - 8x এটো প্লাসত আছে ন এপিনে আহিলে মাইনাসত -180 ইকুৱেল 0 হ'ব এটা এটো দীঘা সমীকৰণ পোৱা লগে লগে কি কৰিলি ইয়াক মই সমাধান কৰিব পাৰো সমাধান কেনে কৰিছা আমি কি কৰি চাও উৎপাদক বিশ্লেষণটা কৰি চাও উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব চোৱাচোন
x স্কয়াৰ এটো লগত এটো পূৰণ কৰো 180 হল হয়নে sin চাব লাগে sin চালে কি হ'ব এটো মাইনাস এটো মাইনাস গতিকে মাইনাসৰ লগত প্লাস দিলেহে আমাক কি হ'ব মাইনাস পাম মাইনাসৰ লগত প্লাস দিলেহে মাইনাস পাম নহয় জানো গতিকে sin দুডাল হ'ব বেলেগ বেলেগ sin গতিকে বিয়োগ কৰিব লাগিব বিয়োগ কৰি কিমান পাব লাগিব বিয়োগ কৰি পাব লাগিব আমি 8 গতিকে ইয়াত ভাঙা 2 এ যায় 2 এ তাতকে কামটা কৰো সহজতে কিবা কৰিব পাৰি নেকি কি কৰিব পাৰি সহজতে চোৱাচোন 10 কিমান 10 পূৰণ 18 কৰিলে 180 নহব জানো আৰু 18 পৰা 10 গলে থাকিব কিমান 8 গতিকে ইমানো চাই নাথাকো মই ভাগি নাথাকো 2 এ কিমান হ'ব 90 বা এনেকে ভাগি নাথাকো দেই গতিকে মই কি কৰিলো কম মুখতে ওলাল হেতু তোমালোকৰ কিবা আছে যদি ভাঙা ভাঙিব বলা 2 এ কৰিলে 2 9 18 90 হ'ল আকৌ 2 এ কৰিলো 90 পৰা 2 গলে কেতিয়াও 8 নহয় গতিকে 2 এ কৰিলো 2 এ কৰিলে 45 3 এ কৰিলো নাযায় কাৰণে 3 15 45 আকৌ কি হ'ব এটো 12 পৰা এটো নাযাব ন হ'বগে নে নহবগে আকৌ ইয়াক মই ভাঙিলো 2 এ কৰিলো সৰি 5 এ কৰিলো 3 এ কৰিলো 5 3 গুণ 15 গতিকে এই দুটা মিলি হৈ গল কি 10 3 3 গুণ 9 9 গুণ 18 গতিকে 18 আৰু 10 18 পৰা 10 গল থাকিব আমা 8 গতিকে কিমান ভাবি থাকাতকে 18 180 টোক মই গম পাওঁ 10 পূৰণ 18 গতিকে 18 পৰা 10 গল থাকিব কিমান 18 পৰা যদি 10 গুচি যায় থাকিব 8 বিয়োগ কৰি পাব লাগিব গতিকে 18 আৰু 10 বুলি লৈ ললো মই ধৰি পাইছা নহয় তা ডাঙৰ কোনটো ডাঙৰটো আছে কাৰণ ডাঙৰটো অকন মাইনাস হ'ব ডাঙৰটো আছে 18 গতিকে 18 টো অকন মাইনাস হ'ব 18x সৰুটো হ'ল 10 10 টো অকন হ'ব প্লাস 10x তাৰপিছত কি থাকিল -180 ইকুৱেল 0 হ'ব -180 ইকুৱেল 0 পইলাটা কমন লোৱা পইলাটা কমন ললে কি হ'ব x কমন আহিব ন x কমন ললে কি থাকিব ইয়াত থাকিব x x দুটা আছিল এটা গুছি আহিলে মাইনাস ইয়াত 2x টো গুছি গল 18 থাকিব প্লাস এর প্লাস 10 হয় এটো ঘন যাবই কাৰণ কি 10 লগত পূৰণ কৰি এটো পাছো x থাকিব মাইনাস এটো কি হ'ব 18 হ'ব সকুমতি এটোকে পাতিব পাৰো চিন্তা কৰিব নালাগে গতিকে বাহিৰত কি থাকিলে x - 18 আৰু ইয়াত কি থাকিলে মিল থাকা দুটা মানে x - 18 থাকিলে বাহিৰত কি থাকিলে x + 10 = 0 তে আইডাৰৰ পৰা এবা কি হ'ব আইডাৰ এবা কি আহিব x - 18 = 0 और কি আহিব x + 10 = 0 ইয়াৰ পৰা x = 18 আহিব ইয়াৰ পৰা আহিব x equal -10 এটা মই কি বুলি তো y বুলি ধৰিছিলো গতিকে y টো উলিয়াই লব লাগিব গতিকে ইকুৱেচন 2 ত মই বহাই দিম 2 ত কি আছিল y² = 8x আছিল নহয় জানো গতিকে ইয়াৰ পৰা যদি মই y টো উলিয়াও y = কি হ'ব √8x হ'ব হয়নে গতিকে √8x হলে আমি কৰি চাও আৰু √8 কিমান হ'ব 8 ৰ জায়গাত 8 * x ৰ জায়গাত কিমান আহি গল 18 তিয়া 18 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 18 ৰ লগত 8 পূৰণ কৰিলে 8 ত 64 4 কৰিলে 6 8 6 14 144 হ'ব হ'বগে নে 144 হ'বগে গতিকে 144 ৰ স্কয়াৰ ৰুট কিমান হয় 12 গতিকে পালো 12 আৰু ইয়াত যদি সেই দৰে আৰু ইয়াত যদি মই x ৰ ভ্যালুটো যদি কি কৰো -10 ৰ কাৰণে কৰো তাৰ মানে √8x সৰি 8x হ'ব গতিকে y = কি হ'বগে y = হ'বগে আমাৰ √8x তাৰ মানে 108 কিন্তু কি হ'ব এটো x ৰ ভ্যালু আহি গল -10 গতিকে -80 যেটো আমি তাৰ মানে লব নোৱাৰো অগ্ৰাহ্য কিহৰ কাৰণে কৰিলো এই তাৰ মানে ভ্যালুটা কাল্পনিক সংখ্যা হ'ব গতিকে এটো সংখ্যা মই নলওঁ গতিকে এই বস্তুটা নলওঁ তাৰ মানে গতিকে লম কোনটো 18 আৰু 12 মানে কি হ'ব মই যদি এটা পাতু এতেকে সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যাটো সৰি পহিলা ডাঙৰ সংখ্যাটো ধৰিছিলো ডাঙৰ সংখ্যাটো x বুলি ধৰিছিলো ন x টো কিমান হ'বগে 18 আৰু সৰু সংখ্যাটো কি হ'বগে কি আমাৰ 12 ঠিক আছে হিউটা কিহৰ কাৰণে নলওঁ -10 টো আমাৰ কি হয় সৰুৱে হওক বা ডাঙৰ হওক তাৰ কাৰণে কি নাপাও মই y ভ্যালুটো লবগে নোৱাৰো এটা কাল্পনিক সংখ্যা হ'ব ঠিক আছে হেতু কাৰণে কি হ'ব নোৱাৰো হেতু আমি এই দুটা অগ্ৰাহ্য কৰিলো তাৰমানে এটো অগ্ৰাহ্য হোৱাৰ কাৰণে হেতু অগ্ৰাহ্য আছে কাৰণ কি y টো কাৰ ওপৰত ডিপেন্ড কৰিছে x ৰ ওপৰত গতিকে তাৰমানে x ৰ ভ্যালু এটো হলে আমি y উলিয়াব নোৱাৰো ঠিক আছে গতিকে এই দুটা বাদ দিলো আমি থাকিল কোনটো 18 আৰু 12 ডাঙৰ সংখ্যাটো হ'ব 18 আৰু সৰু সংখ্যাটো হ'ব 12 ঠিক আছে বাকি যিকিটা থাকিল এটা নেক্সট ভিডিঅত কৰিম আৰু দেই তেতিয়া হলে আজিলে এৰিছো ঠিক আছে থ্যাংক ইউ